শিকাৰ কোনো শেষ নাই, সীমা নাই। তো মই অলমষ্ট 4 বছৰ ধৰি কেক বনাই আছোঁ, তথাপিতো মই এতিয়াও শিকি আছোঁ। মই ভাবোঁ মোতকৈ যিবিলাক নতুন একেবাৰে নতুনকৈ কেক বনোৱা শিকি আছে, মোৰ ভিডিঅ'টোৰ জৰিয়তে সিহঁতক অলপ হ'লেও যাতে উপকৃত হয়, সেয়ে মোৰ ভিডিঅ'ৰ জৰিয়তে প্ৰয়াস আৰু। তো হাই এভৰিৱান, আজি মই ভেনিলা কেকৰ অৰ্ডাৰ লৈ আহিছোঁ ½ কেজি। সেইটো ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ। তো আজিৰ কেকটো একেবাৰে চিম্পুল কিন্তু জৰ্জিয়াছ হয়। কেকটোৰ ভিতৰত এটা চিক্ৰেট আপোনাৰ টিপছ আছে। ভিডিঅ'টো মাজতে শেষ নকৰি আপোনালোকে গোটেইখিনি চাব আৰু গম পাব কি মই ভিতৰত এটা নতুন বস্তু শিকাব চেষ্টা কৰি আছোঁ। তো কথা কওঁতে কওঁতে সদায়ৰ দৰে মই কেকটো 3টা লেয়াৰত কাটি চুগাৰ চিৰাপেদি চুপ কৰি ক্ৰীম দি লেয়াৰকেইটা কমপ্লিট কৰি ক্ৰাম কোটিং কৰি ফাইনেল আইচিং কৰি আছোঁ। ক্লায়েণ্টৰ পচন্দ আছিলে পাৰ্পল কালাৰৰ মাজত কেকটো লাগে, তো মই পাৰ্পল আৰু পিংকৰ কম্বাইনেশ্যনত ক্ৰীমটো ফাইনেল আইচিং কৰি আছোঁ। তলত পাইপিং বেগেদি মই পাৰ্পল কালাৰ দিছোঁ আৰু ওপৰত মই পিংক কালাৰ দি কেকটো মই স্মুথ কৰি লৈছোঁ। কেকটো ভালদৰে স্মুথ কৰাটোই কেকৰ এইটো পাৰ্ট খুবেই জৰুৰী। আপুনি যিমান প্ৰেক্টিছ কৰিব সিমানেই এইটো কাম আপোনাৰ হ'ব আৰু সদায় চেষ্টা কৰিব লাগিব যাতে কেকটো একেবাৰে স্মুথলি ফিনিচিং হয়। তো ময়ো ফাইনেল স্মুথিঙৰ কাৰণে স্ক্ৰেপাৰ টানি লৈছোঁ আৰু ওপৰত যিখিনি অলপমান আছিলে পেলেট নাইফেদি ঠিক কৰি বৰ্ডখনো মই পৰিষ্কাৰ কৰি ল'লোঁ। তাৰপিছত চাওক, মোৰ যিটো মই কৈছিলোঁ আপোনালোকক চিক্ৰেট টিপছ এটা দিম। কেকৰ যিটো ৱেব ডিজাইন হয় কেকৰ মাজত, সেই ডিজাইনটো চাওক আজি মই কৰিছোঁ। একেবাৰে সহজ। এইটো স্ক্ৰেপাৰ আছে, এনেকুৱা ধৰণৰ স্ক্ৰেপাৰটো ধৰি ৰাউণ্ডকৈ এটা টানি দিব। তাৰপিছত ক্ৰমান্বয়ে ওপৰৰ পিনে যাব আৰু হাতখন অলপ এনেকৈ লৰচৰ কৰিব। চাব ৱেব ডিজাইনটো একেবাৰে ইজিলি হৈ গৈছে। আৰু ওপৰত চাওক পেলেট নাইফেদি এইটো ৰাউণ্ড কৰি দিছোঁ। আপোনালোকে এইটো টিপছ মোৰ ভিডিঅ'ৰ পৰা ফ'ল' কৰি চাবচোন। যদি অলপ হ'লেও উপকৃত হয় মোৰ ভিডিঅ'টোৰ জৰিয়তে, তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট শ্বেয়াৰ কৰিব। আপোনালোকৰ লাইক কৰিলে মই ইনস্পায়াৰ্ড হওঁ। চ' যি কি নহওক, ফাইনেল আইচিঙলৈ আহি গৈছোঁ। অলমষ্ট শেষ মোৰ কেকটো সজোৱা। বাটাৰফ্লাই থিমত খুজিছিলে, বাটাৰফ্লাইবিলাক মই অ'ত দি আছিলোঁ মোৰ মনে যি কেনেকৈ বিচাৰে। আৰু 2টা মই এইটো ফক্স বল বুলি কয়, এইবিলাকো লগাই দিলোঁ। আৰু অলপ পাইপিং বেগেদি ক্ৰীম ষ্টাৰ নজল দি অ'পেন ষ্টাৰ নজলেদি ডাঙৰ অ'পেন ষ্টাৰ নজলেদি অলপ দি দিলোঁ ফ্লাৱাৰবিলাক। আৰু বাৰ্থডে টপাৰটো আকৌ উঠাই মোৰ পচন্দৰ মতে বেলেগ জেগাত এটা দি দিলোঁ। চাওক কেনেকুৱা লাগিছে, ধুনীয়া লাগিছে নহয়নে কেকটো? কিমান মৰম লগা, কিউট। তো আজি এইখিনিতে কেকটো আৰু ভিডিঅ'টো ভাল লাগিলে অলপ ক'ব, লাইক কৰিব। আজিলৈ ইমানেই। থেংক ইউ।